নমস্কাৰ। এই নলবাৰীৰ ৰাস মহোৎসৱ আপোনালোকক দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ। ভ্ৰাম্যমাণ থিয়েটাৰবিহীন এইবাৰৰ নলবাৰীৰ ৰাস মহোৎসৱ খুব নিমাওমাও পৰিৱেশ। মূল মণ্ডপ সৈতে মাত্ৰ 3টা স্থল নিৰ্মাণ কৰা হৈছে। এয়া মূল মণ্ডপ আপোনালোকে দেখিছে, খুব ধুনীয়াকৈ সজাইছে। ভিতৰচৰাত দেখিলে ক'ব নোৱাৰিব অইনবাৰৰ দৰেই হৈছে। ইয়াৰ দ্বিতীয়টো স্থল ভগৱান শ্ৰীকৃষ্ণৰ দশাৱতাৰ খুব ধুনীয়াকৈ সজাইছে। কৰোনা ভাইৰাছৰ আতংক আৰু চৰকাৰী নীতি নিৰ্দেশনাৰ বাবে এইবাৰ 3দিনীয়াকৈ নলবাৰীৰ ৰাস মহোৎসৱ উদযাপন কৰা হৈছে। ইয়াৰ তৃতীয়টো স্থল খুব ধুনীয়া হৈছে। হৰি মন্দিৰ চৌহদৰ ভিতৰচৰাত এইবাৰ দোকান পোহাৰৰ ব্যৱস্থা কৰা হৈছে কিছু। মূল মঞ্চ নিৰ্মাণ কৰা হৈছে অইনবাৰৰ দৰে আৰু মঞ্চৰ কাষতে কিছু দোকান পোহাৰৰ ব্যৱস্থা কৰা হৈছে। এয়া মূল মঞ্চ খুব ধুনীয়াকৈ সজোৱা হৈছে। যিসকলে নলবাৰীৰ ৰাস চাবলৈ অহা নাই তেখেতসকলৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। নলবাৰীৰ ৰাসৰ সমগ্ৰ পৰিৱেশটো দেখুৱাৰ চেষ্টা কৰিছোঁ। এইখিনিয়ে ৰাসৰ সামগ্ৰিক পৰিৱেশ। দিনৰ ভাগতে ভিডিঅ'টো বনাইছোঁ। দিনৰ ভাগতো মানুহ হৈছে বহুত। এয়া মূল প্ৰৱেশদ্বাৰ। মূল প্ৰৱেশদ্বাৰৰ কাষতে কিছু দোকান পোহাৰৰ ব্যৱস্থা কৰা হৈছে। যিসকলে মোৰ ভিডিঅ'টো চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, যাতে আৰু ভিডিঅ' দিব পাৰোঁ। এয়া নলবাৰীৰ ৰাস মহোৎসৱৰ সামগ্ৰিক পৰিৱেশটো দেখুৱালোঁ। যিসকলে অহা নাই তেখেতসকলে ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।